আৰু অসমৰ জনগণৰ যিটো ঐক্যবদ্ধ মত হেতুক আমি বিৰোধী ঐক্য মঞ্চ অসমে আমি প্ৰতিনিধিত্ব কৰিছোঁ। অসমৰ জনগণে কেতিয়াও মনা নাছিল, আজিও মনা নাই। পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখন ইতিমধ্যে ক'বৰ দৰে সংবিধান বিৰোধী, সাম্প্ৰদায়িক লক্ষ্য আৰু উদ্দেশ্য লৈ ধৰ্মীয় মেৰুকৰণ কৰি দেশত ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰা এই আইন, তাৰ লগে লগে চূড়ান্ত অসম বিৰোধী। এই আইনখনৰ যোগেদি অসম চুক্তিৰ মূল কাঠামোটো একেবাৰে নাইকিয়া কৰি দিয়া হৈছে, নচ্ছাত কৰা হৈছে। তাৰ লগে লগে এই আইনখন প্ৰযোজ্য হোৱাৰ লগে লগে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা আৰু বৃদ্ধি কৰিব। আৰু অসমৰ জনগণৰ যিটো ঐক্যবদ্ধ মত হেতুক আমি বিৰোধী ঐক্য মঞ্চ অসমে আমি প্ৰতিনিধিত্ব কৰিছোঁ। অসমৰ জনগণে কেতিয়াও মনা নাছিল, আজিও মনা নাই। পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখন ইতিমধ্যে ক'বৰ দৰে সংবিধান বিৰোধী, সাম্প্ৰদায়িক লক্ষ্য আৰু উদ্দেশ্য লৈ ধৰ্মীয় মেৰুকৰণ কৰি দেশত ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰা এই আইন, তাৰ লগে লগে চূড়ান্ত অসম বিৰোধী। এই আইনখনৰ যোগেদি অসম চুক্তিৰ মূল কাঠামোটো একেবাৰে নাইকিয়া কৰি দিয়া হৈছে, নচ্ছাত কৰা হৈছে। তাৰ লগে লগে এই আইনখন প্ৰযোজ্য হোৱাৰ লগে লগে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা আৰু বৃদ্ধি কৰিব। আৰু অসমৰ জনগণৰ যিটো ঐক্যবদ্ধ মত হেতুক আমি বিৰোধী ঐক্য মঞ্চ অসমে আমি প্ৰতিনিধিত্ব কৰিছোঁ। অসমৰ জনগণে কেতিয়াও মনা নাছিল, আজিও মনা নাই। পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখন ইতিমধ্যে ক'বৰ দৰে সংবিধান বিৰোধী, সাম্প্ৰদায়িক লক্ষ্য আৰু উদ্দেশ্য লৈ ধৰ্মীয় মেৰুকৰণ কৰি দেশত ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰা এই আইন, তাৰ লগে লগে চূড়ান্ত অসম বিৰোধী। এই আইনখনৰ যোগেদি অসম চুক্তিৰ মূল কাঠামোটো একেবাৰে নাইকিয়া কৰি দিয়া হৈছে, নচ্ছাত কৰা হৈছে। তাৰ লগে লগে এই আইনখন প্ৰযোজ্য হোৱাৰ লগে লগে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা আৰু বৃদ্ধি কৰিব। আৰু অসমৰ জনগণৰ যিটো ঐক্যবদ্ধ মত হেতুক আমি বিৰোধী ঐক্য মঞ্চ অসমে আমি প্ৰতিনিধিত্ব কৰিছোঁ। অসমৰ জনগণে কেতিয়াও মনা নাছিল, আজিও মনা নাই। পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখন ইতিমধ্যে ক'বৰ দৰে সংবিধান বিৰোধী, সাম্প্ৰদায়িক লক্ষ্য আৰু উদ্দেশ্য লৈ ধৰ্মীয় মেৰুকৰণ কৰি দেশত ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰা এই আইন, তাৰ লগে লগে চূড়ান্ত অসম বিৰোধী। এই আইনখনৰ যোগেদি অসম চুক্তিৰ মূল কাঠামোটো একেবাৰে নাইকিয়া কৰি দিয়া হৈছে, নচ্ছাত কৰা হৈছে। তাৰ লগে লগে এই আইনখন প্ৰযোজ্য হোৱাৰ লগে লগে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, গভীৰতা আৰু বৃদ্ধি কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।